এই মহোহো বা মহ খেদা উৎসৱটি অসমৰ এটা সংস্কৃতিগত পৰম্পৰাগতভাৱে চলি থকা উৎসৱ। এই উৎসৱটি বিশেষকৈ নামনি অসমৰ এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ। বিশেষকৈ আঘোণৰ আজি পূৰ্ণিমাৰ দিনাখনে সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকে ওলাই আহে মহ খেদাৰ উদ্দেশ্য। মহ খেদাৰ উদ্দেশ্য যে আজিৰ দিনটোত মহ খেদিলে পৰিয়ালৰ মংগল হয়, সেই মংগল কল্যাণাৰ্থে ল'ৰা ছোৱালীবিলাকে মহ খেদা উৎসৱটি পালন কৰে। এই উৎসৱৰ এটি বিশেষ তাৎপৰ্যও আছে আৰু ল'ৰা ছোৱালীবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত এই উৎসৱটিত ভালুক হয়। পৰম্পৰাগতভাৱে এটা উল্লেখ আছে যে ভালুকে মহ খায়, তাৰ বাবে এই উৎসৱটিত ভালুক হোৱাটো যেন সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ বাবে এটা বৰ গৌৰৱৰ বিষয় হৈ পৰে। গতিকে আজি এই পূৰ্ণিমা তিথিত আমিও এই উৎসৱটি পালন কৰিছো আৰু ইয়াৰ জৰিয়তে আমি গোটেই অসমবাসীকে অনুৰোধ জনাইছো যাতে উৎসৱ কেতিয়াও লোভ হ'ব নাপায়। গতিকে এই উৎসৱটি যেহেতু পৰম্পৰাগতভাৱে চলি আছে, এই উৎসৱটি পুনৰাই উত্থান কৰি সকলোৱে এই উৎসৱত মানে যোগদান কৰি পুনৰাই যাতে অসমীয়া সংস্কৃতি মানে প্ৰজ্বল কৰি উঠে তাৰ বাবে সকলোকে আহ্বান জনাইছো। বিশেষকৈ আঘোণ মাহৰ এই পূৰ্ণিমা তিথিটোত এই উৎসৱটি পালন কৰা হয়। আজি আঘোণ মাহত পূৰ্ণিমা তিথি, তাৰ বাবে সকলোৱে কণ কণ ল'ৰা ছোৱালীসকলে ওলাই আহিছে অতি ঘৰৰ মংগলৰ কাৰণে। শেষত গৃহতে যেতিয়া আঁঠু লয় সেৱা লয় তেতিয়া আশীৰ্বাদ দিয়ে গৃহস্থৰ মংগল হওক কুশল হওক এই কামনা কৰি তেওঁলোকে গৃহস্থৰ পৰা যাতে মহ দাহ সকলো অপায় অমংগল দূৰ হয় তাৰ বাবে কামনা কৰে। এইটো জনবিশ্বাস অনুসৰি অতি প্ৰাচীন কালৰ পৰা মহোহো উৎসৱ হিচাপে চলি আহিছে। আমি শুৱালকুছিবাসী ৰাইজে অসমবাসীৰ লগতে এই উৎসৱটি অতি উলহ মালহেৰে পালন কৰি আহিছো। আজিৰ দিনটোৰ পৰা লোকবিশ্বাস মতে শীতকালটোৰ আৰম্ভণি হয় আৰু এই সময়ৰ পৰা আমাৰ মহ বিশেষকৈ নাশ হয় বুলি আমাৰ এটা বিশ্বাস আৰু সেয়েহে সমগ্ৰ অসমবাসীয়ে এই মহোহো উৎসৱটি পালন কৰে বিভিন্ন ধৰণে। আমি শুৱালকুছিবাসীও শ্ৰীকৃষ্ণৰ নাম গুণ গাই ঘৰে ঘৰে গৈ আমি প্ৰতি ঘৰ পদূলিতে আমি আশীৰ্বাদ দিওঁ ৰাইজে আৰু গৃহস্থও সেৱাটি জনায়। এই মানসৰে আমি এই পবিত্ৰ উৎসৱটি আজিলৈ পালন কৰি আহিছো আৰু আমি আশা ৰাখিছো ভৱিষ্যত প্ৰজন্মই এই যিটো আধুনিকতাৰ ধামখুমীয়াত মোবাইলৰ দিনত আমি সব কথা পাহৰি গৈছো, কেৱল মোবাইল লৈ ব্যস্ত হৈছো, তাৰ মাজেদিও যাতে আমাৰ এই যিবিলাক পৰম্পৰাগত উৎসৱ আমি যাতে জীয়াই ৰাখিব পাৰো তাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিছো আৰু যাতে আমাৰ এই কষ্ট বিফলে নাযায়
আমাৰ নতুন প্ৰজন্মই যাতে ধৰি ৰাখিব পাৰে, এইখিনিয়ে আমাৰ কামনা।